পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ লগতে পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে ৰাজ্য চৰকাৰে বহাগ বিহুৰ পূৰ্বে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বৃদ্ধি পাব মৰগীয়া বানচ 4% বৃদ্ধি পাব মৰগীয়া বানচ এই মুহূৰ্তলৈ সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা কৰিছে বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ আনিছে ৰাজ্য চৰকাৰে পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে ৰাজ্য চৰকাৰে ভাল খবৰ দিছে বহাগ বিহুৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিছে 4% বৃদ্ধি কৰিছে চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা আৰু এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব পেঞ্চনাৰসকল উপকৃত হ'ব যেটো 4%কৈ বৃদ্ধি কৰিছে 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব এই বৃদ্ধিৰ সৈতে কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি হ'ল 50% বৃদ্ধি পালে আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ যেহেতু ৰাজ্য চৰকাৰে দিছে এই ডাঙৰ খবৰ বহাগ বিহুৰ পূৰ্বে বৃদ্ধি পাব মৰগীয়া বানচ বৃদ্ধি পাব 4%কৈ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে মৰগীয়া বানচ এয়া বহাগ বিহুৰ পূৰ্বে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ভাল খবৰ দিলে ৰাজ্য চৰকাৰৰ বৃহৎ উপহাৰ বহাগ বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰৰ বৃহৎ উপহাৰ কৰ্মচাৰীলৈ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ভাল খবৰ দিলে ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছে 4%কৈ বৃদ্ধি কৰিলে মৰগীয়া বানচ বৃদ্ধি কৰিছে আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ধন এই মুহূৰ্তত 4% যেহেতু বৃদ্ধি কৰিছে মৰগীয়া বানচ বৃদ্ধি কৰিছে 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰে উপকৃত হ'ব 4 লাখকৈ ৰাজ্যিক কৰ্মচাৰী উপকৃত হ'ব আৰু 3.5 লাখ পেঞ্চনৰ উপকৃত হ'ব এই বৃদ্ধিৰ সৈতে কৰ্মচাৰীসকলৰ মৰগীয়া ভাত্তা বৃদ্ধি হ'ল 50%লৈ বৃদ্ধি পালে এই মুহূৰ্তত জনাই আছো বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ আনিছে ৰাজ্য চৰকাৰে আনিছে ডাঙৰ খবৰ লগতে পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে ৰাজ্য চৰকাৰে ভাল খবৰ দিছে পেঞ্চনাৰসকলকো যেহেতু 4% বৃদ্ধি কৰিলে ডিএ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে 4% বৃদ্ধি কৰিছে আৰু এই বহাগ বিহুৰ প্ৰাকখনতে চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ আনিছে ৰাজ্য চৰকাৰে ভাল খবৰ বৃহৎ মন্তব্য কৰিছে বহাগ বিহুৰ প্ৰাকখনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ভাল খবৰ দিলে ৰাজ্য চৰকাৰে 4% ডিএ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছে 4% ডিএ আৰু এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব পেঞ্চনাৰসকল আৰু চৰকাৰী কৰ্মচাৰী সকলো উপকৃত হ'ব 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব এই মুহূৰ্তত জনাই আছো বহাগ বিহুৰ প্ৰাকখনতে ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ দিলে ৰাজ্য চৰকাৰে দিলে ভাল খবৰ 4% ডিএ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে বৃদ্ধি কৰিলে 4% ডিএ আৰু চৰকাৰী কৰ্মচাৰী মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%লৈ বৃদ্ধি কৰিলে আৰু এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব এতিয়া পেঞ্চনাৰসকলৰ লগতে কৰ্মচাৰীসকল উপকৃত হ'ব আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ দিলে ৰাজ্য চৰকাৰে দিলে ভাল খবৰ আৰু এই বৃদ্ধিৰ সৈতে কৰ্মচাৰীসকলৰ মৰগীয়া ভাত্তা বৃদ্ধি হ'ল 50%লৈ বৃদ্ধি পালে মৰগীয়া বানচ আৰু বহাগ বিহুৰ প্ৰাকখনতে চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছোঁ আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয় তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি ইনষ্টলমেণ্ট জুনত পাব এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50%লৈ বৃদ্ধি পালে
অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছোঁ আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50%লৈ বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছোঁ আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50%লৈ বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা।